going to be. লাগিছে নাই? নমস্কাৰ। নমস্কাৰ। আপোনালোক সকলোকে নমস্কাৰ জনাই অকমান সময় কথা পাতিব খুজিছোঁ। মই আছোঁ এটা কাৰ্বি চাংঘৰত। কাৰ্বি আংলঙৰ মানে গোলাঘাট কাৰ্বি আংলং বৰ্ডাৰ। গোলাঘাট কাৰ্বি আংলং বৰ্ডাৰৰ কাৰ্বি চাংঘৰ এটাত বহি মই আপোনালোকৰ লগত কথা পাতি আছোঁ। আপোনালোকে কেতিয়াবা কাৰ্বি আংলং আহিছেনে? কাৰ্বি মানুহৰ লগত একেলগতে বহি ভাত খাইছেনে? তেওঁলোকৰ চাংঘৰত অথবা তেওঁলোকৰ মাটিৰ ঘৰত কেতিয়াবা খাইছেনে বাৰু? মই আজি গোলাঘাট আৰু আপোনাৰ কি কয় আৰু কাৰ্বি আংলঙৰ বৰ্ডাৰ এখন গাঁৱৰ বহি লৈ আপোনালোকৰ লগত কেইটামান কথা পাতিম বুলি ভাবিছোঁ। আৰু সেইকাৰণে এনেকৈ বহি আপোনালোকৰ লগত অকণমান মত বিনিময় কৰিম বুলি ভাবিছোঁ। যথাৰ্থতে বহুতে মোক তাতে যথাৰ্থতে তেওঁলোকে মোক কৈছে যে ছাৰ্ভিচৰ নিৰ্বাচন কি হ'ব এইটো কৈ আছে। আৰু মই নিৰ্বাচনৰ সেই ধামকমীয়া নিৰ্বাচনী ৰাজনীতিৰ সেই টেনশ্যন সেই টেনশ্যনৰ পৰা আঁতৰ হ'বৰ কাৰণে এই ফেচবুক লাইভটো কৰিছোঁ। সেই টেনশ্যনৰ পৰা আঁতৰ হ'বৰ কাৰণে নিৰ্বাচনৰ টেনশ্যন চলি আছে। ছাব্বিছৰ নিৰ্বাচনৰ টেনশ্যন খুব চলি আছে। সাংঘাতিক ধৰণে টেন্স চিটুৱেশ্যন এটা। মোৰ মুখমণ্ডল, মোৰ কাণ চব দেখি নিশ্চয় আপোনালোকে বুজি পাইছে যে মই যথেষ্ট টেনশ্যনত আছোঁ। শব্দটো শুনি আছে নে নাই? শুনি আছে নে নাই? চাউণ্ড নাই শুনা? তাত শুনা নাই বুলি লিখা আছে কোনোবা জানে। চাউণ্ড গৈছে নে নাই? নাই যোৱা? চাউণ্ড গৈ আছে চাগে। মই এজনে লিখিছে যে মৰিয়নি উদ্ধাৰ কৰক। মানস প্ৰতিম শইকীয়া, মৰিয়নি উদ্ধাৰ কৰক। সঁচাকৈ মৰিয়নি উদ্ধাৰ কৰাটো আমাৰ চবৰে দায়িত্ব। মৰিয়নিত এজন অতি সাম্প্ৰদায়িক, অতি তৰল জনপ্ৰতিনিধিয়ে মৰিয়নি সমষ্টিবাসী ৰাইজৰ মান সন্মান চব শেষ কৰি দিছে। আৰু এইবাৰ আমি মৰিয়নিত আমাৰ মৰমৰ ভণ্টি, আমাৰ ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাক তাতে মৰিয়নিত উঠাইছোঁ। জ্ঞানশ্ৰীৰ এণ্ট্ৰিৰ পাছত মই খবৰ লৈ আছোঁ কেনেকুৱা হৈছে। মানুহৰ খুব ভাল ৰেছপন্স। দেখা যাওক কি হয়। মৰিয়নি উদ্ধাৰ কৰিবৰ কাৰণে সঁচাকৈ চেষ্টা অব্যাহত ৰাখিছোঁ। কুৰ্মী পৰিয়ালৰ হাতৰ পৰা ইয়াৰ আগতে ৰূপজ্যোতি কুৰ্মীৰ মাকে 10 বছৰ নে 20 বছৰ খালে। এতিয়া পুতেকে 20 বছৰ মাকে খালে, এতিয়া পুতেকে 25 বছৰ খালে। মুঠতে 45 বছৰমান এটা পৰিয়ালে তাত খাই আছে আৰু সমষ্টিটো পুৰা বিধ্বস্ত, একো নাই। আজি শিৱসাগৰ সমষ্টিত ধৰক মই কেইটামান স্পেচিয়েল প্ৰজেক্ট আনিছোঁ। যেনেকৈ ধৰক ৰংঘৰ প্ৰকল্প 142 কোটি টকা, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম 50 কোটি টকা,
আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম 54+16 কোটি টকা 70 কোটি টকা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ 205 কোটি টকা আমাৰ দিচাংমুখৰ পৰা ৰূপহী মুখলৈকে 205 কোটি টকা টাই মিউজিয়াম আপোনাৰ কি কয় এইটো চাৰ্কিট হাউচ স্পেচিয়েল প্ৰজেক্ট এইবিলাক মই স্পেচিয়েল প্ৰজেক্টৰ কথা কৈ আছোঁ যমুনা চাফাকৰণ তাৰ পাছত আপোনাৰ বৰপুখুৰী পাৰটোৰ সৌন্দৰ্যবৰ্ধন মানে একদম হেৰিটেজ সাইটৰ হেৰিটেজ ৱাক কৰিবৰ কাৰণে উপযুক্ত কৰা কিন্তু আপুনি গোটেই 40 বছৰীয়া 45 বছৰৰ কুৰ্মী পৰিয়ালৰ শাসনত আপুনি কওক যে মৰিয়নি বিধানসভা সমষ্টিত কি স্পেচিয়েল প্ৰজেক্ট আনিলে এটাই প্ৰজেক্ট আহিছিলে সেইটো আছিলে আপোনাৰ পানী যোগান প্ৰকল্প এটা আমাৰ নকছাৰী এটা মৰিয়নি টাউনৰ ওচৰত এই দুইটা পানী যোগান প্ৰকল্পই বিকল পানী একটো পালো খাবলৈ নাপালে মানুহে কিবা 100 কোটি টকাৰ প্ৰজেক্ট আছিলে এই দুটাই আহিছিল অকল গোটেই 40 বছৰীয়া 45 বছৰীয়া শাসনকালত তাৰ বাহিৰে একো স্পেচিয়েল প্ৰজেক্ট নাই আমাৰ গোটেই মৰিয়নিখনত মই 5 বছৰত মাত্ৰ শিৱসাগৰ বিধানসভাত আছিলোঁ শিৱসাগৰ বিধানসভাত 5 বছৰৰ কাৰ্যকালত মই বিৰোধী পক্ষৰ সদস্য আছিলোঁ ৰূপজ্যোতি কুৰ্মী আকৌ সদায় শাসক পক্ষৰ সদস্য আছিলে সদায় কংগ্ৰেছত আছিলে তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে যেতিয়া আকৌ বিজেপি শাসনলৈ আহিলে ৰূপজ্যোতিয়ে পাল্টা মাৰি দিলে বিজেপিৰ শাসনলৈ আহিলে কিন্তু তাৰ পাছতো দেখা গৈছে যে মৰিয়নি সমষ্টিত কোনো স্পেচিয়েল প্ৰজেক্ট আনিব পৰা নাই গতিকে মই সেইকাৰণে কেইবাজনৰ যেতিয়া লিখিছে যে নহয় হেৰি কি কয় হেৰি কৰিব লাগে মৰিয়নিৰ পৰা ৰূপজ্যোতি কুৰ্মীক খেদিব লাগে সেই সমষ্টিটো আমি উদ্ধাৰ কৰিব লাগে যথাৰ্থতে সেইটো উদ্ধাৰ কৰিবৰ কাৰণে কাম আৰম্ভ কৰিছোঁ হ'ব পাৰে যে এই যুঁজ অলপ কঠিন কাৰণ বিজেপি ৰুলিং পাৰ্টি হয় টকা পইচা আছে বহু দিনৰ পুৰণি বিধায়ক কিন্তু আমি এবাৰ ভালকে এঘুৰি যুঁজিম এইটো কথা কনফাৰ্ম এতিয়া মোক সুধি আছে মিত্ৰতা ভংগ হ'ল নেকি অখিল দা এনেকে বুলি আৰু এজনে লিখিছে দাদা 3 গগৈ 1 লখ হওক এনেকে বুলি লিখিছে এজনে লিখিছে আকৌ শিৱসাগৰৰ কামবিলাক লেহেমীয়া হৈছে হয় অকমান লেহেমীয়া হৈছে দেই মই মিছা নকওঁ অলপ লেহেমীয়া হৈছে কাৰণ মই মানে হিমন্ত বিশ্ব শৰ্মাক ইমান তেল মাৰি থাকিব নোখোজো কামটো আদায় কৰালৈকে কথাটো পাতো তাৰ পাছত আৰু কাক দিলে কামটো কোন ঠিকাদাৰে কৰিছে কামটোহে চাবলৈ যাওঁ ৰুলিং পাৰ্টিৰ হলে অৱশ্যে মই অলপ খৰটকীয়াকে কামটো শেষ কৰিব পাৰিলোহেঁতেন যেনেকে ধৰক আজি টাই মিউজিয়ামটো ঘৰটো বনাই শেষ হ'ল হয়তো ৰুলিং পাৰ্টি হলে মই ইলেকশ্যনৰ আগতে উদ্বোধন কৰি দিব পাৰিলোহেঁতেন কিন্তু যেহেতু আপোনাৰ কি কয় ৰুলিং পাৰ্টি নহয় গতিকে হিমন্তই মোক আৰু হিমন্ত বিশ্ব শৰ্মাই মোক কামটো আগবঢ়াবলৈ দিয়া নাই কৰি আছে অলপ লাহে লাহে কৰিছে যাতে ইলেকশ্যনৰ আগত কেতিয়াও মই যাতে উদ্বোধন কৰাব নোৱাৰো তাৰ কাৰণে এতিয়া মোক সুধি আছে যে মিত্ৰতা হ'বনে নহ'ব খুব আন্তৰিকতাৰে মিত্ৰতাৰ কাৰণে যুঁজি আছিলো এতিয়া এনেকুৱা অনুভৱ হৈছে যেন এই মিত্ৰতাৰ যুঁজখনত আমি হাৰিবলৈ গৈ আছো আৰু সেইটো টেনচনতে মই আপোনালোকৰ লগত যোৱা 30 দিন মান ধৰি 30 দিন হোৱা নাই নেকি 26 দিন মান হৈছে 26 দিন মান ধৰি ভালকে কাম কাজ কৰিব পৰা নাই মিত্ৰতাৰ কথা আলোচনা কৰোঁতে হয় ভাগে আহে ভাগে আলোচনা আকৌ তৰ্ক বিতৰ্ক সংঘাত এইটো চলি থাকোতে যোৱা 26 দিন মান চাগে মই কাম কৰিব পৰা নাই 26 দিন মান বহুত টেনচনত আছো আৰু এতিয়া টেনচনৰ ক্লাইমেক্স চলি আছে মোৰ আৰু সেইকাৰণে আপোনালোকৰ লগত মই আজি কথা পাতিবলৈ আহিছো আপোনালোকৰ লগত
যে ইলেকশ্যনৰ সময়ত যিটো টেনশ্যন, এনেকুৱা মিত্ৰতাৰ যুঁজ, এনেকুৱা সংঘাত, আকৌ বুজাবুজি, আকৌ সংঘাত, আকৌ বুজাবুজি, আকৌ সংঘাত, এই হ'ব, এই নহ'ব, এই গোটেই যুঁজখনত এজন মানুহ, তেওঁ ৰাজনীতিক হওক বা ঘৰতো তেনেকুৱা ধৰণৰ নিশ্চয় আপোনালোকৰ পৰিৱেশ হয়, অন্য সামাজিক কথাটো নিশ্চয় তেনেকুৱা ধৰণৰ পৰিৱেশ হয়। এনেকুৱা পৰিৱেশত আমি কেনেকে মানে হেৰি কৰিব লাগে, আমি কেনেকে টেনশ্যন ফ্ৰী হৈ থাকিব পাৰোঁ, মই আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰি আচলতে এই ফেচবুক লাইভটো কৰিছোঁ। মই আকৌ কৈছো, চাওক আপোনালোকে মোৰ হাত, মোৰ মুখ, মোৰ কাণ এইবিলাক দেখি নিশ্চয় আপোনালোকে অনুভৱ কৰি আছে যে মই কিমান টেনশ্যনত আছো, হয়নে নহয় বাৰু কওক? বহুত টেনশ্যনত আছো। টেনশ্যনৰ মূল কাৰণটো হ'ল যে মিত্ৰতা হ'ব লাগে কিন্তু হোৱা নাই। মই ইয়াত যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলৈ নাযাওঁ। মোৰ এইটো মানে এই যিটো লাইফ, এইটো হ'ল অৰাজনৈতিক লাইফ এটা। মই টেনশ্যন কেনেকে দূৰ কৰিব পাৰি সেই কথাটো মানে আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে আচলতে আচলতে আপোনাৰ টেনশ্যন কেনেকে দূৰ কৰিব পাৰি সেই বিষয়টো কথা পাতিবৰ কাৰণে আজিৰ লাইভটোত আহিছোঁ। এতিয়া টেনশ্যন দূৰ কৰিবৰ কাৰণে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ টেনশ্যন হৈছিলে NIA লগোৱাৰ পাছত। প্ৰথমটো বিজেপিয়ে 16 চনত বিজেপি শাসনলৈ আহি মোক NSA লগাইছিলে, নেশ্যনেল ছিকিউৰিটি এক্টত। 6 মাহতকৈ অলপ কেইদিনমান বেছিকে মোক জেলত ৰাখি থৈছিলে। এনেই কোনো কাৰণ নাই, ডাইৰেক্ট মোক জেলত ৰাখি থৈ দিছিলে। আপোনালোকৰ মনত আছে নিশ্চয়, নহয় জানো? হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দই মিলি মানে হেৰিয়াৰ নিৰ্দেশত, আপোনাৰ অমিত শ্বাহৰ নিৰ্দেশত মোক জেলত ভৰাই থৈ দিছিলে। মই ডিব্ৰুগড় জেলত আছিলোঁ। ডিব্ৰুগড় জেলত সেই কাহিনীবিলাক খুব মনত পৰে। ডিব্ৰুগড় জেলত মই তেতিয়া বেচিকেলি মোৰ টেনশ্যন দূৰ কৰিবৰ কাৰণে 3টা কাম কৰিছিলোঁ। 1 নম্বৰ কিতাপ পঢ়া, 2 নম্বৰ খোজ কঢ়া আৰু 3 নম্বৰ ভলী খেলা। এই 3টা কাম কৰিছিলোঁ। আৰু 4 নম্বৰ কামটো কৰিছিলোঁ, বাকী যিসকল কয়দী বা হাজোতী আছে, কয়দী আৰু হাজোতীৰ মাজত পাৰ্থক্যটো আপোনালোকে জানে চাগে ন? যিজনৰ একদম কোৰ্টে শাস্তি দি দিলে যে তোমাক 10 বছৰ জেল দিলো, সেইজনক কয় কয়দী। আৰু যিজনক জেল দিয়া নাই, বিচাৰ চলি আছে, কিন্তু কেইদিনমানৰ কাৰণে হাজোতত ৰাখে, এইটো জুডিচিয়েল কাষ্টডি বুলি কয়, সেইটোক কয় আমি হাজোতী বুলি কয়। তো এতিয়া এগৰাকীয়ে খুব ধুনীয়া কথা এটা লিখিছে যে ৰাষ্ট্ৰীয়তাবাদে কেতিয়াও জাতীয়তাবাদক ওপৰলৈ উঠিবলৈ নিদিয়ে। একদম মোৰ মনৰ কথাটো কৈছে আৰু বৰ্তমানৰ চিটুৱেশ্যনৰ আচল সত্যটো কৈ আছে। বৰ্তমানৰ চিটুৱেশ্যনৰ আটাইতকৈ ডাঙৰ সত্যটো কল্পনা বৰগোহাঁই নে বুঢ়াগোহাঁই কোনোবা এগৰাকী মাত্ৰ ওলাই গুচি গ'ল। এগৰাকীয়ে কৈ আছে ৰাষ্ট্ৰীয়তাবাদে কেতিয়াও জাতীয়তাবাদক ওপৰলৈ আগবাঢ়িবলৈ নিদিয়ে। মোৰ মনৰ আটাইতকৈ সবাতোকৈ মইতো পলিটিকেল মানুহ এটা জানে আপোনালোকে চাগে, আপাদমস্তক পলিটিকেল বুলি ক'লে যিটো বুজে, আপাদমস্তক মানে ভৰিৰ তলুৱাৰ পৰা চুলিৰ এই আগটোলৈকে মই পলিটিকেল। মোৰ প্ৰত্যেকটো কথাত সমাজৰ মানুহৰ প্ৰতি ভাল পোৱা বেয়া পোৱাৰ বাহিৰে আন একো নাথাকে। মোৰ নিজৰ কোনো জীৱন নাই, মোৰ জীৱনটো হ'ল মানুহৰ কাৰণে জীৱন। আৰু মই মানুহৰ কল্যাণত যিটো সিদ্ধান্ত ল'ব লাগে, তাৰ বাহিৰে কোনো ব্যক্তি স্বাৰ্থত বা দলীয় স্বাৰ্থত কোনো সিদ্ধান্ত নলওঁ। কিন্তু যেতিয়া সামাজিক স্বাৰ্থতকৈ কাৰোবাৰ ব্যক্তি স্বাৰ্থ উদ্ধত হয় আৰু সেইটো আমাৰ ওপৰত জাপি দিয়ে, তেতিয়া আকৌ মই মোৰ নিজৰ মতাদৰ্শ আৰু মোৰ নিজৰ অভিজ্ঞতা আৰু মোৰ নিজৰ চেনচিটিভিটি তাৰ ওপৰত ভিত্তি কৰি মই সেইটো সদায় প্ৰতিৰোধ কৰোঁ। সেইটো মোৰ ষ্টেণ্ড, মোক এইটো মতাদৰ্শ বুলি যাক কয় আপুনি। এতিয়া জেলত থাকোঁতে আৰু এটা কাম কৰি মই মোৰ টেনশ্যনটো দূৰ কৰিছিলোঁ। কি জানেনে?
সেইটো হ'ল শাক পাচলি আপোনাৰ যে খেতি কৰোঁ, মই নিজে কৰোঁ, নহ'লে কয়দীবিলাকে কৰে, মই চাওঁ, মই তেওঁলোকৰ লগত কথা পাতোঁ, অকণমান পানী দি দিওঁ, তেওঁলোকৰ লগত আড্ডা দিওঁ, তেওঁলোকৰ কাহিনীবিলাক শুনো, এইবিলাক কৰি থাকোঁ। আৰু মই সদায় সুধি থাকোঁ যে আপুনি কিয় মানুহজন মাৰি দিলে? আৰু এতিয়া বেয়া লগা নাইনে আপোনাৰ? মানুহ এজনক মাৰি দিলে আৰু এতিয়া আপুনি জেইলত আছে গোটেই জীৱন। মই দেখিছিলোঁ যে জেইলত মানুহ হত্যা কৰি অহা মানুহজনো মানুহেই হয়, তেওঁ পশু নহয়, কিন্তু তেওঁ পশুৰ দৰে এজন মানুহক মাৰি দিলে কিয়? তেতিয়া মই কথা পাতি এটাই বুজি পাইছিলোঁ যে তেওঁ আকস্মিকভাৱে খং উঠি গৈছিলে, তেওঁ নিজকে কণ্ট্ৰল কৰিব পৰা নাছিলে, আৰু সেই সময়খিনিত তেওঁৰ মনুষ্যত্বতকে তেওঁ পশুত্বই তেওঁক কাবু কৰি পেলাইছিলে, আৰু সেই পশুত্বই তেওঁক সেই মানুহজনৰ প্ৰতি থকা ক্ষোভৰ জৰিয়তে তেওঁক আক্ৰমণ কৰিবৰ কাৰণে উত্তেজিত কৰি তুলিছিলে, আৰু মাত্ৰ খন্তেক সময়তে সেই ঘটনা সংঘটিত কৰিছিলে, আৰু তাৰ পাছত কেৱল অনুতাপ আৰু কেৱল অনুতাপ। এইটো আছিলে মোৰ জেইলৰ অভিজ্ঞতা। আৰু মই যেতিয়া জেইলত মানুহবিলাকৰ লগত কথা পাতিছিলোঁ, সকলোৱে জানে জেইল মানে হ'ল আবদ্ধ এটুকুৰা ঠাই। জেইল মানে হ'ল বগাব নোৱাৰা এখন ৰঙা শিলৰ প্ৰাচীৰ। জেইল মানে হ'ল স্বাধীনতাৰ কাৰ্টেইলমেণ্ট, লিবাৰ্টিৰ কাৰ্টেইলমেণ্ট। জেইল মানে মানুহে ভাবে যে আটাইতকৈ অসভ্য, আটাইতকৈ অভদ্ৰ, আটাইতকৈ বেয়া, আটাইতকৈ জঘন্য মানুহবিলাকৰ স্থান। কিন্তু মই এজনে লিখিছে, সৰ্বোচ্চ উজাৰি দি আপোনাৰ জৰিয়তে অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিম। চেলুট ভাই, চেলুট। সুকল্যাণ দত্ত, চেলুট ভাই। এতিয়া মই কৈ আছিলোঁ, জেইলত মই কৈ আছিলোঁ, টেনচন আছে যে মাজে মাজে পাহৰি গৈছোঁ। চৰি, বহুত টেনচন। মোৰ নাক চাওক, মোৰ গাল চাওক, মোৰ কাণ চাওক, মোৰ কপাল চাওক, মোৰ টপা মূৰটো চাওক, চবতে টেনচন। আৰু মোৰ হাত চাওক, তাতো টেনচন। হয় দে। এতিয়া এই টেনচন, মই কৈ আছিলোঁ যে জেইলত চব বেয়া মানুহবিলাক থাকে নেকি? মই কিমান দিন জেইলত আছোঁ মোৰো মনত নাই, কিন্তু জীৱনৰ এটা দীঘলীয়া সময় মই জেইলত আছোঁ। কংগ্ৰেছৰ দিনত 20 বাৰ, বিজেপিৰ দিনত 16 বাৰ, সৰ্বমুঠ 36 বাৰ জেইল গৈছোঁ। তাৰ ভিতৰত বিজেপিৰ দিনত সৰ্বাধিক দীঘলীয়া সময়, 6 মাহ একেৰাহে NSA, নেশ্যনেল ছিকিউৰিটি এক্ট, কেলে কা আন্দোলনৰ বিৰুদ্ধে মৰাণত কৰা এখন গণসমাৱেশ। মানে কাৰ বিৰুদ্ধে, কাখনৰ বিৰুদ্ধে, কা আন্দোলনত। কা নাছিলে তেতিয়া, কেব আছিলে। তেতিয়া মোক 17 নে 18 চনত মোক তেনেকে জেইলত ভৰাই দিলে। তাৰপাছত সেই সময়খিনিত প্ৰথম 5 বছৰীয়া কাৰ্যকালত বিজেপিৰ দিনত মই বেছিভাগ সময় জেইলতে থাকিলোঁ। 3 বছৰমান মই জেইলত থাকিলোঁ। তাৰপিছত নেক্সট যেতিয়া কা আন্দোলন আৰম্ভ হ'ল, 19ৰ 12 ডিচেম্বৰত মোক 2 বছৰৰ কাৰণে জেইলত ভৰাই দিলে। 2 বছৰলৈ কেইদিনমান কম। এইবাৰ NIA, মানে নেশ্যনেল ছিকিউৰিটি এক্ট, নেশ্যনেল ছিকিউৰিটি এজেঞ্চিয়ে যেতিয়া আপোনাক ধৰিব, তেতিয়াহে আপুনি গম পাব যে পৃথিৱীত আটাইতকৈ কঠিন বোলা বস্তুটো কি। মোৰ ধৈৰ্য, মোৰ বিটু আৰু মোৰ হেৰিয়ালে মনত পৰিছে, আপোনাৰ কি কয়, আমাৰ
মানস কোঁৱৰলৈ মনত পৰিছে ইহঁতলৈ ইহঁতি কোৱা কথাকেইটা নাই অফিচাৰকেইটা দপদপকে যেতিয়া মনত পৰি আছে বুজিছে এতিয়া মই আপোনালোকক কৈ থকা কথাটো হ'ল যে জেইলত সঁচাকে চব অমানুহ থাকে নেকি সঁচাকে চব অসভ্য মানুহ থাকে নেকি নহয় মইতো অনুভৱ কৰো যে জেইলত আটাইতকৈ ভদ্ৰ আটাইতকৈ নম্ৰ আটাইতকৈ ডিসিপ্লিন আৰু আটাইতকৈ নিস্বাৰ্থৱান মানুহবিলাক থাকে যিটো বাহিৰত তেনেকুৱা পোৱা নাযায় বাহিৰৰ মানুহবিলাকে সাধাৰণতে এখন মুখা পিন্ধি থাকে আমাৰ সমাজত জেলত থকা মানুহবিলাক দুৰ্দশাগ্ৰস্ত নিঃস্ব অনিশ্চিত ভৱিষ্যত আৰু ৰুদ্ধতাৰৰ মাজত থাকে গতিকে তেওঁলোকে তেওঁলোকৰ সন্মুখত থকা মানুহবিলাকৰ লগত অন্তৰৰ কথা পাতে সঁচা কথাবিলাক আপোনালোকে যিবিলাকে জেললৈ যোৱা নাই মোৰ কথাবিলাক শুনি নিশ্চয় আপোনালোকে মিছা কথা কোৱা বুলি ভাবিব মই মিছা কথা কৈছো বুলি ভাবিব আৰু আপোনালোকে এই অকিল গগৈ আকৌ মিছা কথা কৈছে কিন্তু মই জীৱনত কেতিয়াও কোনো কথাই মিছা নকওঁ কৰবাত টেকনিকেল মিছা এটা দুটা থাকিব পাৰে দেই টেকনিকেল মিছা কিন্তু আদৰ্শগত মিছা কথা আৰু সঁচি মিছা কথা কেতিয়াও নাথাকে টেকনিকেল হা তাৰ বাহিৰে মই কেতিয়াও জীৱনত মিছা কথা নকওঁ কেতিয়াও এতিয়া মই জেলত থকা সময়ত NSAৰ পিছত NIA গুৱাহাটী জেল ডিব্ৰুগড় জেল কি কয় আপোনাৰ গোৱালপাৰা জেল বাকি নাই আৰু যোৰহাট জেল গোলাঘাট জেল সবতে ঘূৰাইছে তেতিয়া NIA কাৰ্যকালটো 2 বছৰ এই কাৰ্যকালবিলাক মই যেতিয়া জেলত আছিলো সেই সময়খিনি আছিল মোৰ কাৰণে আটাইতকৈ টেনচনৰ সময় মই ভাবিছিলো মোৰ ৰাস্তা হয় গোটেই জীৱন জেলত থকা অথবা নিজে নিজক শেষ কৰি দিয়া এটো আছিল মোৰ সেই সময়ৰ চিন্তা মোৰ কাৰণে উদ্ধাৰৰ সকলো পথ প্ৰায় ৰুদ্ধ হৈ গৈছিল জেলৰ পৰা ওলোৱাৰ সকলো ৰাস্তা বন্ধ হৈ পৰিছিল এই হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল আৰু অমিত শাহে মই যাতে কোনোদিন জেলৰ পৰা ওলাব নোৱাৰো তাৰ কাৰণে সকলো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু কেতিয়াবা সব দৰ্জা সজা বন্ধ হৈ গলো কেতিয়াবা আপুনি দেখিব যে কোনোবা এখন খিৰিকীয়ে দি অকনমান হাৱা সোমাই আহিছে জীৱনটো এনেকুৱাই সকলো পথ ৰুদ্ধ হৈ যোৱাৰ পাছতো ওলাই আহে এটা নতুন পথ আৰু আপুনি সেই পথৰ যদি খোজ দিবলৈ সাহস কৰে তেতিয়াহলে আপোনাৰ কাৰণে ওলাই আহে এখন নতুন পৃথিৱী মই জানো আৰু প্ৰত্যেকজন মানুহে জনা উচিত যে যেতিয়া আপোনাৰ পথ ৰুদ্ধ কৰি দিব খোজা হয় সেইটো আপোনাৰ ব্যক্তিগত পথ হওক বা সামাজিক পথ হওক বা ৰাজনৈতিক পথ হওক যেতিয়া ৰুদ্ধ কৰি দিব খোজা হয় আৰু আপোনাক সমাজত চাৰিওফালৰ পৰা ভিলেইন সজাবলৈ চেষ্টা কৰা হয় তাৰ পাছতো আপোনাৰ কাৰণে ৰৈ থাকে সৰু সুৰা এটা দুটা ফুটা সৰু সুৰা এটা দুটা পথ খিৰিকী যিফালেদি আকৌ আপোনাৰ জীৱনলৈ নামি আহিব পাৰে আপোনাৰ আদৰ্শলৈ নামি আহিব পাৰে আপোনাৰ সংগ্ৰামলৈ আহিব পাৰে আপোনাৰ কি কয় আপোনাৰ সামাজিক কামলৈ নামি আহিব পাৰে এজাক স্নিগ্ধ মলয়া বতাহ আৰু সঁচাকে মই যেতিয়া কথাটো কৈ আছো তেতিয়া কাৰ্বি আংলঙৰ এই চাংঘৰটোত
এজাক ফিৰফিৰিয়া বতাহ আহি মোৰ গাটোত স্পৰ্শ কৰি গৈছে। এজনে লিখিছে, দলগাঁও আৰু ধিং সমষ্টি কংগ্ৰেছক এৰি দিয়ক, মিত্ৰতা চূড়ান্ত হৈ যাব। I can't surrender in front of any enforcement agency. I am a free man, and our riser doll is an independent, sovereign, and self-sustained political party. মই আপোনালোকক এটা কথা ক'ব গৈছো। NSA যেতিয়া মই আছিলো 2 বছৰ, প্ৰায় 2 বছৰ, তেতিয়া মই কি কৰি মোৰ টেনচন দূৰ কৰিছিলো জানেনে? মই টেনচন দূৰ কৰিছিলো কেৱল খোজকাঢ়ি আৰু খোজকাঢ়ি। কেনেকে খোজকাঢ়িছিলো? আমাৰ গুৱাহাটী জেলৰ ৱালৰ কাষে কাষে এটা পকা ৰাস্তা বনাই থোৱা আছে, বাউণ্ডেৰীৰ কাষে কাষে। গোটেইটো ঘূৰিলে কেই কিলোমিটাৰ হয়? 2 নে 1 কিলোমিটাৰ পাহৰি গলো। গোটেই ৰাউণ্ডটো ঘূৰিলে 1 নে 2 কিলোমিটাৰ হয়। মই দিনটোৰ প্ৰায় বেছিভাগ সময় তাতে খোজকাঢ়িছিলো। বেছিভাগ সময় মই তাতে খোজকাঢ়িছিলো, ভাবিছিলো, চিন্তা কৰিছিলো, চিন্তা কৰিছিলো আৰু কেনেকৈ অসম মাতৃ উদ্ধাৰ হ'ব পাৰে, কেনেকৈ অসমখনক 1 ষ্টেপ ফৰৱাৰ্ড কৰিব পাৰি, তাৰ কাৰণে থিয়ৰী বনোৱাত মই নিযুক্ত হৈ আছিলো। মই চেষ্টা কৰিছিলো যে মোৰ এই আটাইতকৈ বেয়া সময়খিনিৰ পৰা ওলাই আহক কিবা এটা ভাল ৰিজাল্ট। আৰু এনেকে ভাবি থাকোতে খোজকাঢ়োতে এদিন পৃথিৱীলৈ হেৰি নামি আহিছিলে, কি কয় এইটো বেমাৰটোৰ নাম কি আছিলে? কৰোণা বেমাৰ, কৰোণা ডিজিজটো নামি আহিছিলে। আৰু এদিন মোক খুব বেয়া অৱস্থাত GMC হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে। বহুতে কয় বোলে তোমাক চৰকাৰে মৰম কৰি GMC হস্পিটেললৈ ভৰাইছে নেকি? আমাৰতো জীৱনৰ গালি খোৱাটো আমাৰ জীৱনৰ অংশ, বদনাম আমাৰ সহযোগী, বদনাম আমাৰ দেহাৰ ছাঁৰ নিচিনা। যিবিলাকে আমি কাম কৰোঁ, কাকো কেয়াৰ নকৰোঁ, কাৰো ওচৰত নতজানো নহওঁ, ইণ্ডিপেণ্ডেণ্ট, সভৰেইন আৰু স্বাধীন আৰু কাকো কেয়াৰ নকৰোঁ, এই মানুহবিলাকৰ কাৰণে বদনাম আমাৰ দেহাটোৰ লগত থকা ছাঁটোৰ নিচিনা। Nobody can control me. Nobody can tame me. I am a sovereign, socialist, independent person. এতিয়া মই আপোনালোকৰ লগত আজি বেলেগ এটা ফৰ্মত কথা পাতি আছো। ইমান টেনচন হৈছে, গতিকে মই এটা বেলেগ ফৰ্মত কথা পাতি আছো। আপোনালোকেও কেনেকে টেনচন দূৰ কৰে সেইটোও মই বুজিব খুজি আছো। ময়ো এজনে কৈছে, সুনীল কাকতি কিহৰ ট্ৰেজেডি ফালি আছা? চিনেমা ফ্লপ হ'ল। মই আকৌ ফ্লপ চিনেমাৰ মাজতো দেখা পাওঁ কেতিয়াবা কিছুমান এটা দুটা অংশত একদম কি হট ডায়লগ। কি বুলি কয় গানত, সেইটোক কি বুলি কয়? পাঞ্চিং লাইন নেকি? কি লাইন? পাঞ্চ লাইন বা হুক লাইন। এটা গানৰ সকলো অংশ ভাল নহয়,
এটা বা দুটা লাইন থাকে যিকেইটা লাইন সাংঘাতিক ধৰণে পপুলাৰ হয়, that is called পাঞ্চ লাইন আৰু হুক লাইন। ঠিক তেনেকে আপোনাৰ মিত্ৰতাৰ এই যুঁজখনৰো সকলো কথা হয়তো আজিৰ দিনটোত নাজানো কি হয়, আমাৰ পিনৰ পৰা সকলো চেষ্টা কৰিছো, কিন্তু বিবেকটোক খালি বিকিব কৰিব খোজা নাই। With all my conscience, I would like to go together with all the opposition party, but with my dignified life, with dignity. তো গতিকে মই দলগাঁৱত ৰাইজৰ দলৰ প্ৰাৰ্থী কেতিয়াও জিকিব নোৱাৰে, মিছা কথা। যদি আজিজোৰক চিটটো এৰি দিয়া হয়, মিত্ৰতাৰ পিনৰ পৰা আজিজোৰ বহুত ভোটত জিকি যাব। মোক কোনোবাই গালি দিছে, বোলে কংগ্ৰেছে ভাল বাঁহ দিলে আপোনাক। জীৱনত বাঁহ খোৱাটো এটা আৰ্ট, বাঁহ দিয়াটো বাৰু মৃত্যুটো এটা শিল্প, জীৱনৰ নিৰ্লোভ জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। যদি মৃত্যুটো এটা শিল্প হয়, বাঁহ খোৱাটো নিশ্চয় এটা শিল্প, আৰু বাঁহ দিয়াটো এটা নিশ্চয় শিল্প, হয়নে নহয়? আমি খাই লৈ শিল্পৰ টেষ্ট লৈছো, আৰু বাঁহ দিয়াবিলাকে দি লৈ শিল্পৰ টেষ্ট লৈছে। এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এই টেনশ্যনটো দূৰ কৰিবৰ কাৰণে মই NIৰ সময়ত কি কৰিছিলো, এনাৰ সময়ত খোজ কাঢ়িছিলো। বহুতে কয় বোলে GMCত তোমাক পঠিয়াই দিছিলে চৰকাৰে, হিমন্তই তোমাক বিৰাট সা সুবিধা দিছিলে, তুমি ৰাজ আতিথ্যত আছিলা, মোক দিছিলে এই মই উঠি থকা চাংঘৰটোত সমান, তাকো আকৌ ক'ৰবাত ফ্ৰিজ আছে, ক'ৰবাত আকৌ আপোনাৰ হেৰি আছে, এই ডাক্তৰী বস্তুবিলাক আছে, কিবা কিবি এই হেৰি কৰা মেচিন ফেচিন এইবিলাক আছে, বেয়া হৈ আছে চববিলাক, বা মোৰ ৰুমত টকাবিলাক, সেইবিলাক দি মোৰ কাৰণে খোজ কাঢ়িবলৈ 6 ফুটমান জাগা থাকে। আৰু আশ্চৰ্যজনকভাৱে এই 6 ফুটৰ ৰুমটো আছিলে মোৰ কাৰণে জীয়াই থকাৰ একমাত্ৰ স্থলী। প্ৰায় 4 মাহ কিমান দিন মই জেলত, এনেকে হস্পিটেলত আছিলো। 2 বছৰৰ ভিতৰত 4 মাহ কিমান দিন মই হস্পিটেলত আছিলো। আৰু আশ্চৰ্যজনকভাৱে তেতিয়া সেই 6 ফুটত খোজকাঢ়া, এই 6 ফুটত আগ আৰু পাছ কৰি মই মোৰ জীৱনটো কটাইছিলো। মোক মাত্ৰ মই নিজেই ধোৱা কাপোৰকেইটা ওপৰৰ ৰছীডালত মেলিবৰ কাৰণে বাহিৰলৈ ওলাই যোৱাৰ বাহিৰে ৰুমটোৰ পৰা ওলাবলৈ আৰু কেতিয়াও অনুমতি দিয়া হোৱা নাছিলে GMCত। মই সেই 6 ফুটৰ কোঠাটোত খোজকাঢ়ি মই মোৰ অসম মাতৃক কেনেকৈ সেৱা কৰিব পাৰিম, কি পথৰে অসমৰ প্ৰত্যেকজন মানুহক সুস্থ সবল আৰু আধুনিক অসমীয়া জাতি এটা গঢ়ি তুলিব পাৰিম, তাৰ চিন্তাত মগ্ন আছিলো। তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল ফিউডালিষ্টিক মেণ্টেলিটি। আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল আমি নন প্ৰফেশ্যনেল ফিউডালিষ্টিক সামন্তীয় চিন্তাৰ, সামন্তীয় কাৰ্যকলাপৰ মানুহ। খেতিও যদি কৰো অকল ঘৰত খাবলৈ, পাচলিও যদি কৰো কেৱল ঘৰত খাবলৈ আৰু ওচৰৰ ঘৰৰ মানুহক দিবৰ কাৰণে, বজাৰৰ কাৰণে, বিক্ৰী কৰি নগদ পইচা পাবৰ কাৰণে আমাৰ কোনো ধৰণৰ প্লেন নাই। গতিকে যি জাতিৰ কোনো
এটা প্ৰফেশ্যনেল থিংকিং নাই, সেই জাতিৰ ডেকা ল'ৰাই বেংগলোৰ বা চেন্নাইত গৈ চিকিউৰিটি গাৰ্ড কৰা বা হাজিৰা কৰাৰ বাহিৰে আৰু কোনো পথেই থাকিব নোৱাৰে। মই উপলব্ধি কৰিছিলোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ শত্ৰুটো হ'ল ফিউডেল আউটলুক, নন প্ৰফেশ্যনেল আউটলুক। সামন্তীয় চিন্তা চেতনা আৰু সামন্তীয় কাম কাজ, মিনছ অফ প্ৰডাকশ্যন, সকলোবিলাক আমাৰ সামন্তীয়। উই হেভ ন' কেপিটেল। কেপিটেল কাক কয় জানেনে? যেতিয়া আপোনাৰ ওচৰত এটা টকা থাকে, সেই টকাটোৰে যদি আপুনি এটা ব্ৰেড খাই দিলে সেইটো কেপিটেল নহয়। সেই টকাটোৰে যদি আপুনি এটা ব্ৰেড কিনি সেই ব্ৰেডটোক বিক্ৰী কৰি 1.5 টকা পালে, 50 পইচা যে ইনকাম কৰিলে, তেতিয়াহ'লে আপোনাৰ সেই টকাটো কেপিটেল বুলি কয়, পুঁজি। আমি আমাৰ টকাক কেতিয়াও পুঁজিলৈ ৰূপান্তৰ নকৰোঁ। আমাৰ উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে যেতিয়া এবছৰত 4 লাখ টকা ইনকাম কৰে, সেই 4 লাখ টকাটোৰে এটা পকা ঘৰ বনায়, নহ'লে এখন ধুনীয়া ভাওনা দিয়ে, নহ'লে ক'ৰবাত ফুৰিবলৈ যায়, নহ'লে এখন গাড়ী লয়, নহ'লে নিজৰ ঘৰটোকে ইটালিয়ান কৰি আৰু বেছি পইচা খৰচ কৰি থাকে। সেই পইচাটোৰে আৰু 2খন বাগান কিনাৰ কাৰণে চেষ্টা নকৰে, বা তেওঁলোকৰ ঘৰত পাত তোলা যিখিনি তোলা পাত, সেইবিলাকৰ পৰা এটা সৰু ঘৰতে বনোৱা মেচিনেৰে সেই পাতটোৰ পৰা, কেঁচা পাতৰ পৰা চাহপাত তৈয়াৰ কৰিবৰ কাৰণে কোনো ধৰণৰ চেষ্টা নকৰে। ডেট ইজ অসমীয়া। মোৰ চিন্তাটো আহিছিলে যে মই অসমীয়া জাতিটোক কেপিটেলিষ্ট আউটলুকৰ কৰি পেলাম। মই কেপিটেলিজমৰ বিৰোধিতা কৰোঁ। আই এম এ ছ'চিয়েলিষ্ট। মই এজন সমাজবাদী মানুহ। কিন্তু মই চিন্তা কৰিছিলোঁ যে মই অসমৰ প্ৰত্যেকজন মানুহক তেওঁলোকৰ প্ৰডাকশ্যন ছিষ্টেমটো কেপিটেলিষ্ট কৰিবৰ কাৰণে মই সকলোকে উদ্বুদ্ধ কৰিম। ডেট ৱাজ মাই ফাৰ্ষ্ট প্ৰমিছ, ডেট ৱাজ মাই ফাৰ্ষ্ট ডিচিশ্যন, ডেট ৱাজ মাই ফাৰ্ষ্ট কনক্লুজন ইন ডেট টাইম ডিউৰিং দ্য কেপটিভ পিৰিয়ড। মই যেতিয়া জেইলত আছিলোঁ, জেইল পিৰিয়ড। তাৰপিছত দ্বিতীয় বস্তুটো আছিলে যে আমাৰ খেতি, আমাৰ আটাইতকৈ ডাঙৰ খেতিটো শালি খেতি, বাট আমি এবাৰেই খেতি কৰোঁ। এণ্ড পৃথিৱীত এনেকুৱা কোনো জাতি নাই যে এবাৰ খেতি কৰি ধনী হ'ব পাৰে। চ' মোৰ দ্বিতীয় চিন্তাটো আছিলে যে আমাৰ খেতিক আমি বছৰৰ সকলো সময়তে কৰা খেতিত পৰিণত কৰিম। That was my second conclusion. 3 নম্বৰটো আছিলে যে অসমৰ মানুহক যদি সঁচাকে যদি মানে লাহে লাহে ধনী কৰিব লাগে, অসমত কেপিটেল ফৰ্মেশ্যন হ'ব লাগিব, জাতীয় পুঁজি গঠন হ'ব লাগিব, অসমতে অসমৰ পুঁজি গঠন হ'ব লাগিব। আৰু যদি কেপিটেল ফৰ্মেশ্যন হ'ব লাগে, তেতিয়াহ'লে আমাৰ ইয়াত সৰু সৰু মানে ইণ্ডাষ্ট্ৰি হ'ব লাগিব। ডাঙৰ হ'লেও হয়, কিন্তু ডাঙৰ আমি ইণ্ডাষ্ট্ৰি কৰিবই নোৱাৰোঁ, কাৰণ আমাৰ পইচা নাই। চৰকাৰেতো থকা ইণ্ডাষ্ট্ৰিবিলাক বন্ধ কৰিছে, আৰু আমাৰ সৰু খেতিয়কবিলাক, সৰু মিডল ক্লাছটো, এই মিডল ক্লাছটোৱেও ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে, ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে কেপিটেল নাই। গতিকে মই চিন্তা কৰিছিলোঁ যে গাঁৱে গাঁৱে চৰকাৰ আৰু মানুহৰ সহযোগত এখন গাঁৱত 1টা বা 2টা সৰু ইণ্ডাষ্ট্ৰি, তাত চৰকাৰে দিব মেচিন, গাঁৱে দিব মাটি আৰু ঘৰ। গাঁৱত পৰি থাকে ন তেনেকুৱা ঘৰ, হল ঘৰ, তেনেকুৱা এটা দিব গাঁৱে, আমি চৰকাৰে দিম মেচিন। গাঁৱে দিব শ্ৰম শক্তি, লেবাৰ, তাৰ বিনিময়ত হাজিৰা পাব, পইচা পাব, দৰমহা পাব, এমাহত 30,000, এদিনত 1,000 টকা। আৰু আমি দিম কি? টেকন'লজি। মেচিন আৰু টেকন'লজি আমাৰ, মাৰ্কেট আমাৰ, শ্ৰম, লেণ্ড আৰু কি
আৰু কি ভালোবাসা জনতাৰ। আৰু তাৰ পৰা গাঁৱে গাঁৱে এটা এটা সৰু সৰু ইণ্ডাষ্ট্ৰি গঢ়ি উঠিব। এটা ইণ্ডাষ্ট্ৰিত যদি 40 জন বা 50 জন মানুহক আমি সংস্থাপিত কৰিব পাৰো, গাঁওখনৰ পুৰুষ মহিলা, তেতিয়াহ'লে দুটা ইণ্ডাষ্ট্ৰি কৰিলে মোটামুটি নিবনুৱা শেষ হৈ যাব। আৰু মাৰ্কেটিঙৰ দায়িত্ব ল'ব লাগিব চৰকাৰে। কেনেকুৱা মাৰ্কেটিং? অনলাইন মাৰ্কেটিং হ'ব পাৰে। চাইকেল দি ল'ৰাবিলাকক বেলেগ বেলেগ বস্তু বিক্ৰী কৰিবলৈ পঠিয়াব পাৰোঁ। অনলাইন মাৰ্কেটিং বোলে হেৰিয়াতেই কৰি দিলোঁ, কি কয় আমাজন বা কি কয় এইটো চব কি কয় ফ্লিপকাৰ্টতে কৰি দিলোঁ। আজিকালি বস্তু যে দিব পাৰি সেইটোৱে কৰি দিলোঁ। নহ'লে এইবিলাক ক'ৰবাত ষ্ট'ৰ খুলিলোঁ, নহ'লে বোলে গভৰ্ণমেণ্টৰ জৰিয়তে বোলে এক্সপৰ্ট কৰিলোঁ, এনেকৈ। তো এইবিলাক আছে মোৰ চিন্তা। আৰু ৰাজনীতি মোৰ সেই চিন্তাবিলাক প্ৰতিস্থাপিত কৰিবৰ কাৰণে, সেই চিন্তাবিলাক আগবঢ়াই লৈ যাবৰ কাৰণে এটা হাথিয়াৰ। তো গতিকে আপোনালোকে এলায়েন্সৰ কথাটো মোৰ এই সামগ্ৰিক চিন্তাৰ পৰা আঁতৰাই ৰাখি আপোনালোকে ভাবিব নোৱাৰে, মই ভাবিব নোৱাৰোঁ। I have a definite ideology that is called socialism. আৰু ছচিয়েলিজমে কেতিয়াও আনৰ ডমিনেন্স, আনৰ অত্যাচাৰ, আনৰ খবৰদাৰী কেতিয়াও মানি ল'ব নোখোজে। That is all. Thank you.